এই নিৰ্বাচনত মই যেটো এনালাইসিস কৰিছো বিপিএফ সিঙ্গল ডিজিটত আহি যাব আৰু সিঙ্গল ডিজিটত আহাৰ পিছত যি কেজন জিকিব হি কেজনৰ বিপিএফত নাথাকিব হয় বেলেগ দলত তেখেত সকলে গুচি যাব আহিব পাৰে ডিকশনাৰীটো তেনেকা ভাষা শুনা নাই মই শব্দ শুনা নাই ইয়াৰ কিবা মিনিং আছে জানো লাড্ডাৰ কিবা মিনিং আছে জানো তেনেকা শব্দ শুনা নাই মই গতিকে ইয়াৰ আৰু কি এনসাৰ দিব লাগে পারফরমেন্সটো আমাৰে সবচে ভাল হ'ব আৰু মই যেনেকৈ আপোনালোকক কৈছো যে 445টা প্ৰাইমাৰী কমিটি 3277টা ব্লক কি কয় বুথ কমিটি তেখেত সকলৰ তেনেকা একো সমীক্ষা নাই এনালাইসিস নাই আৰু এনেকা কোনো থিওৰিৰ ওপৰত কাম কৰা নাই আমি এটা থিওৰি লৈ প্লাই কাম কৰিছো পাব্লিকৰ লগত যোৱা 5টা বছৰ আমি আছো বৰষুণে বতাই দুখ দুৰ্যোগ ভূমিকম্প নেচাৰেল ক্যালামিটিস যিয়ে নহওক কিয় আমি পাব্লিকৰ লগত আছো গতিকে ৰাইজৰ লগত আমি আছো ৰাইজ আমাৰ লগত আছে আমি ৰাইজক হৃদয়ৰ পৰা সেৱা কৰিছো এই গোটেই পৰিৱেশটো চাই প্লাই আমি যেটো গম পালো যে এই নিৰ্বাচনত ইউপিপিএলে খুব ভাল ফল কৰিবলৈ গৈ আছে ইয়াৰ একো সন্দেহ নাই স্যাৰ আপুনি 5 বছৰ কিমান উন্নয়ন কৰা বুলি দাবী কৰে বিটিসি দাবীটো মই নকৰো কামহে কৰিছো দাবী কিয় কৰিম চাওক উন্নয়ন কৰাটো আপোনালোকেহে ক'ব লাগিব আগৰ 50টা বছৰৰ বিটিসি আৰু এই 5টা বছৰৰ বিটিসি 50টাটো বিটিসি হোৱা নাই কিন্তু এই অঞ্চলটোৰ কথা কৈছো মই তো 17 বছৰৰ বিপিএফ আৰু 5 বছৰৰ ইউপিপিএল এই কথাবিলাক চালে আপোনালোকে গম পাব যে আকাশ পাতাল এটা পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনটো সকলো এটা জনগোষ্ঠী নহয় 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণে উপলব্ধি কৰিছে যাৰ কাৰণে আজি সবে ইউপিপিএলত যোগদান কৰি আছে সবে ইউপিপিএলক ওয়েলকাম কৰিছে আৰু ইউপিপিএল দল হিচাপে খুব এটা পপুলাৰ এটা দল হিচাপে আজি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ইলেকশ্যনত প্ৰচাৰ অভিযান কেনেদৰে চলিব ডাঙৰ সভা কিমান বা ৰেলী কেনেকুৱা বা ষ্টাৰ কেম্পেইনাৰ কিবা আহিব নেকি ষ্টাৰ কেম্পেইনাৰটো আমাৰ ইউপিপিএলৰ ষ্টাৰ কেম্পেইনাৰ 20 জন আমাৰ ষ্টাৰ কেম্পেইনাৰ আছে তেখেতসকলে বিভিন্ন স্থানত কেম্পিং কৰিব ডাঙৰ সভাও আছে ৰেলীও আছে আৰু আমাৰ প্ৰত্যেকটা ব্লক কমিটিত সভা আছে প্ৰাইমাৰী কমিটিত সভা আছে এই সভাবিলাক অলৰেডি ডিজাইন কৰা হৈছে এই হিচাপে কেম্পিংটো চলিব আৰু 20 তাৰিখলৈকে আমাৰ কেম্পিংৰ পুৰা পলিচি বনোৱা হৈছে 20 তাৰিখলৈকে এই কেম্পিংটো চলিব আৰু ইন দি মিন টাইম আমাৰ প্যাৰেলেলি যেটো বুথ কমিটিৰ প্ৰিপাৰেচন হেতু আমাৰ চলি আছে যাহাতে নিৰ্বাচনত খুব ভালকে আমি অংশগ্ৰহণ কৰিব পাৰো হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰমোদ বড়ো আমাৰ হাগ্ৰামা মহিলাৰো আমাৰ তো নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলিব আক্ৰমণৰ লক্ষ্য কাক হ'ব বা মেইন ষ্ট্ৰেটেজি কি হ'ব সক নিৰ্বাচনত অংশগ্ৰহণ কৰিলে অকল আক্ৰমণ কৰিব লাগে এইটো নহয় নিজৰ কাম কৰা কথাখিনি লৈও আমি প্ৰচাৰ চলাব পাৰো বহুত দল আছে বা বহুত ব্যক্তি আছে যি সকলে পলিটিক্স কৰা মানে কাকবা গালিগালাজ কৰা কাকবা বেয়াকে কোৱা হেবিলাকে পলিটিক্স বুলি ভাবে আমি কিন্তু নাভাবো ইউপিপিএল মডেলৰ ৰাজনীতিত আমি কি কৰিছো আৰু কি কৰিম সবে কক পাৰিলে আপোনালোকে কি কৰিছে আৰু কি কৰিব এটা যদি মই কওঁ 15 বছৰ বিপিএফে কংগ্ৰেছৰ লগত আছিল একো কৰিব নোৱাৰিলে 5 বছৰ বিজেপিৰ লগত আছিল বিপিএফে একো কাম কৰিব নোৱাৰিলে সো এই এনালাইসিস বিলাক আজি আমাৰ চকুৰ আগত আছে গতিকে আজি কাকবা গালি পাৰিহে নিৰ্বাচন হ'ব এটো নহয় নিজৰ কামখিনি কৰি আমি কি কৰি আছো আৰু 35 লাখ জনসাধাৰণক লৈ প্লাই ভৱিষ্যতে কি কৰিম এই কথাখিনি স্পষ্ট কৰিলে মই ভাবো ৰাইজে বহুত ভাল পাব স্যাৰ এই নিৰ্বাচনৰ পিছত হাগ্ৰামাৰ বিপিএফৰ নিখে হৈ যাব নেকি একেবাৰে আপুনি কৈছে যেতিয়া হৈ যাব পাৰে আপোনালোকেতো আমাতকে বেছি জানে কাৰণ আপোনালোকে জন্মৰ পৰা চাই আছে বিপিএফ কিমান হ্ৰাস পাই আছে সদায় কমি আছে সো এই নিৰ্বাচনত মই যেটো এনালাইসিস কৰিছো বিপিএফ সিঙ্গল ডিজিটত আহি যাব আৰু সিঙ্গল ডিজিটত আহাৰ পিছত যি কেজন জিকিব হি কেজনৰ বিপিএফত নাথাকিব হয় বেলেগ দলত তেখেত সকলে গুচি যাব আহিব পাৰে আগন্তুক নিৰ্বাচনক লৈ যি প্ৰিপাৰেচন ইয়াৰ এটা ৰিভিউ কৰা হৈছে আৰু মই গম পালো যে আমাৰ যি 5টা ব্লক কমিটি আছে 5টা ব্লক কমিটি ৰেডি হৈছে মই খালবাৰী আৰু মথনগুৰিৰ পৰাও আহিছো গতিকে নিৰ্বাচনক লৈ পেলাই যোৱা 6 মাহৰ পৰা আমাৰ এটা থিওৰি ভিতৰীয়া এটা থিওৰি এটা তৈয়াৰ হৈছিল পুৰ মেন ইলেকশ্যন মেনেজমেণ্ট থিওৰি আৰু হিটোৰ দ্বাৰা আমি কাম কৰি এতিয়া 40টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই য'ত আমাৰ 6000তকৈ কম পৰিয়াল আছে 6000ৰ পৰা 15000লৈকে পৰিয়াল এটা সমষ্টিত আমাৰ হৈছে যেটো ইউপিপিএল ফ্যামিলি বুলি কোৱা হয় ফেজ 1 ফেজ 2 ফেজ 3 এটা কেম্পিং ষ্ট্ৰেটেজি এটা কৰিছিল আৰু আজিৰ তাৰিখত সেই সমীক্ষাটো যদি চাই সেই এনালাইসিসটো যদি চাই আমি একক সংখ্যা গৰিষ্ঠ লৈ প্লাই সৰকাৰ গঠন কৰি আছো ইয়াত একো সন্দেহ নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।